এখন বিশেষ জিপসি সেই জিপসিখনৰ নম্বৰ দেখুৱাইছে A05G4634 এই জিপসিখনতে উঠি আজি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে খোলা জিপসি দেখুৱাইছো আৰু জিপসিখন আছে মোৰ লগত আৰু লগতে জিপসিখনৰ চালক আছে সিংদা আছে মোৰ লগত অতি পুৰণি চালক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আমি তাৰ পৰা জানিব বিচাৰিম প্ৰধানমন্ত্ৰী আজি আপুনি যিখন চলাই গৈছে জিপসি উঠিলে কি দেখিলে দেখাত সোমাই গৈ গড় দেখিলে কাঠপৰা টাৱাৰত গড় দেখিলে যথেষ্ট দেখিলে মানে বাঘৰ বাহিৰে তাৰপিছতে বাকীটো ঠিকে আছে ভালেই লাগিলে মোৰ এক্সাইটেড আছিলোঁ ৰাতি কালিৰ পৰা এক্সাইটেড হৈ আছিলোঁ মানে কেতিয়া মানুহজন ইমান দেশৰ ইমান ডাঙৰ প্ৰধানমন্ত্ৰীৰ লগত যদি ডিউটি কৰাটো কেনেকুৱা আৰু আপুনি দেখুৱাই দিব নেকি প্ৰধানমন্ত্ৰী ক'ত বহিছিলে জিপসি বলক দেখুৱাই দিম প্ৰধানমন্ত্ৰী জিপসিখনত ক'ত বহিছিলে এই চিৰি আমাৰ ইয়াত থিয় হৈছে বেছিভাগ থিয় হৈছে আমাৰ ডাইৰেক্টৰ মেডাম আছিলে তেখেতে মানে ছাজেষ্ট কৰি আছিলে আৰু পিছফালে তেওঁৰ PM চিকিউৰিটি আছিলে বাকী ঠিকে কেনেকুৱা লাগিছে আপোনাৰ মই মানে ভয়ো লাগিছে ফূৰ্তিও লাগিছে এনেকুৱাই মানে এতিয়া ক'ৰবাত কিবা মিছ হৈ যায় নেকি বুলি বাকীতো ঠিকে আছে বাঘৰ বাহিৰে চব দেখিলে হাতী দেখিলে গড় দেখিলে কিমান ওচৰৰ পৰা দেখিছে দেখিছে আপোনাৰ কিবা সুধিছে নেকি নাই মোক সোধা নাই তেখেতে কি কথা পাতি গৈছে নাই কাজিৰঙা হেবিটেটৰ ওপৰত কৈছে তাৰপিছত মেডামে কিবা ফ্লাইঅভাৰ যে হ'ল মানে তেনেকুৱা এইবোৰ পাতি গৈছে ভাল মানে এইটো ছাজেষ্ট কৰিছে মানে ভাল পাইছে এনেকুৱা ভাল বহুত ধুনীয়া লাগিলে মানে ইমান দিনে দূৰত দেখিছোঁ টিভিত দেখিছিলোঁ আজি মানে একদম স্বয়ং কাষতে পায় মোৰ নাৰ্ভাছ হোৱা নাই পাইছে কিন্তু কি ক'ম আৰু ক'লৈকে গ'ল কিমান দূৰ গ'ল আমি ডাফলাং টাৱাৰলৈকে গ'লোঁ ডাফলাং টাৱাৰৰ পৰা ঘূৰি আহিলে তাতে তেওঁ ক'লে যে অকণমান লেট হ'ল নেকি স্পীডত যাব পাৰে নেকি ক'ৰবাত যাব চাগে এইটো ডাফলাং টাৱাৰ ওপৰত উঠিছিলে তাত কি দিছে আমি নাই উঠা আমাকতো যাব নিদিয়েচোন দেখিছে কিন্তু মানে আনলাকি বুলি ক'ব লাগিব তাত যিখিনি ষ্টাফ আছিলে বা বেটেলিয়ন চব আছিলে 5 মিনিটত যে বাঘ ওলাইছে কিন্তু আমি অহাৰ পাছত এইটো আনলাকি বুলি ক'ব লাগিব বাকী চব দেখিলে সকলো জন্তু দেখিছে খালি বাঘ 5 মিনিটৰ কাৰণে মিছ হৈ গ'ল ইয়াতেই ওলাইছে ৰাস্তা ক্ৰছ কৰিছে মিহিমুখত আমি দেখুৱাইছে মিহিমুখত আমি যদি পথটো দেখুৱাব পাৰোঁ এই পথেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগলৈ মন্ত্ৰীগৰাকী এখন জিপচিত 4634 A05G এই জিপচিখনতে উঠি তেওঁ ভিতৰলৈ গৈছিল আৰু এই জিপচিখনত উঠিয়ে তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আটাইকেইটা বন্যপ্ৰাণী তেওঁ প্ৰত্যক্ষ চাই উপভোগিত হৈ পৰিছিল কেৱল তেওঁ বাঘ দেখাৰ সৌভাগ্য হ'ল মাত্ৰ 5 মিনিটৰ বাবে বাঘ তেওঁ সৌভাগ্য নহ'ল কিন্তু সকলো বন্যপ্ৰাণী তেওঁ ইতিমধ্যে দেখাৰ সৌভাগ্য গঠিত